হয় নমস্কাৰ আজি এটা নতুন হেৰি দেখিলোঁ ফেচবুকত এটা আপডেট দিলে আপোনালোকৰ যিটো কনফিউজন আছিলে সেইটো দূৰ হ'ব এইটো আপোনালোকে দেখিছে চাগে এক ছেকেণ্ড মই স্ক্ৰীনশ্বট মাৰি থোৱা আছিলে এইটো কৃতি কৰিশ্মা বৰপাত্ৰ গোহাঁই বুলি এখেত এডুকেশ্যন ডিপাৰ্টমেণ্টৰে এজন অফিচাৰ হয় তেওঁ আপডেট কিছুমান দি থাকে এইটো মানে স্পষ্টীকৰণ কৰাৰ নিচিনাকৈ আপোনাৰ ক্লিয়াৰ সিদিনাখন সৰঞ্জনা বাইদেৱে যেনেকৈ ক'লে তাত মানে পূৰাপূৰি ক্লিয়াৰ হোৱা নাই কিছুমানৰ কনচেপ্টটো সেইটো কাৰণে এইটো চালে আপোনালোকে বুজি পাব যে স্পষ্ট ভাষাত তেওঁ লিখিছে স্পষ্ট ভাষাত নিজৰ প্ৰমাণ পত্ৰসমূহ ভুৱা হ'ব নালাগিব এইটো মানে তেওঁ কৈছে যে ভুৱা হ'ব নালাগে বুলি কৈছে ভুৱা মানে ভুৱা একো নাই কম্পিউটাৰত এডিট কৰি ৰঙীন প্ৰিণ্ট যি আনে তেনে ভুৱা ডকুমেণ্টছ অৰ্থাৎ নিজে যিবিলাক বনাই আনিছে ধৰক কিছুমানে এডিট কৰি দিয়ে বেলেগৰ চাৰ্টিফিকেট এখন সেইখনক ভুৱা বুলি কৈছে তাৰপিছত আপোনাৰ জিলা পৰ্যায়লৈ খেলা খেলুৱৈ এগৰাকীয়ে কেতিয়াবা ক্ৰীড়া চাৰ্টিফিকেট আনিব পাৰে কিন্তু সেইখন নাকচ কৰাৰ মনোভাৱ আমাৰ আছে কি ক'লে এইটো মোৰ ধৰি পোৱা নাই এক ছেকেণ্ড জিলা পৰ্যায়লৈ খেলা খেলুৱৈ এগৰাকীয়ে কেতিয়াবা ক্ৰীড়া চাৰ্টিফিকেট আনিব পাৰে কিন্তু সেইখন নাকচ কৰাৰ মনোভাৱ আমাৰ আছে জিলা গৰাকীয়ে অতিৰিক্ত নম্বৰ লাভ নকৰে আচ্ছা মানে ডিষ্ট্ৰিক্ট লেভেলত যোনে খেলিছে এইটো আপুনি হেৰি তেওঁ ট্ৰেন্সলেট কৰিলে যেন কি তেনেকুৱা লাগিছে যে কি নহওক এই আপোনাৰ ডিষ্ট্ৰিক্ট লেভেলত যোনে খেলিছে তেওঁলোকৰ যি চাৰ্টিফিকেটেই নহওক সেইখন গ্ৰহণযোগ্য নহ'ব অৰ্থাৎ গ্ৰহণযোগ্য মানে ধৰক মাৰ্কটো নাপায় যেনেকৈ 5 মাৰ্কছ 3 মাৰ্কছটো নাপাব থাৰ্ড পেৰাগ্ৰাফত লিখিছে আৰু এটা কথা প্ৰতিযোগিতা বা কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি উল্লেখ আছে পুৰস্কাৰ পাব লাগিব বুলি বাধ্যতামূলক নহয় অৰ্থাৎ তেওঁ কম্পিটিশ্যনত ভাগ ল'লেই হ'ল ছাপ'জ আপোনাৰ কাৰ নাম হিমা দাসে যি ধৰি লৈছোঁ হিমা দাসে যিকোনো এখন কম্পিটিশ্যনত ভাগ ল'ব পাৰে মানে ভাগ লৈছে বা কেতিয়াবা হাৰিছে বা কেতিয়াবা জিকিছে কেতিয়াবা প্ৰাইজ আনিছে বা কেতিয়াবা নাই অনা কিন্তু সেই নেশ্যনেল লেভেলত বা ইণ্টাৰনেশ্যনেল লেভেলত যিটো পাৰ্টিচিপেট কৰিছে সেইটো নামটো হ'লেই হ'ল গম পাইছে নহয় তাৰ কাৰণে এখন চাৰ্টিফিকেট দিব আৰু তেনেকুৱাটো সংখ্যা কম আছে বাৰু যে কি নহওক জিকক বা হাৰক সেইটো কথা নাই হাৰিলেও পাৰ্টিচিপেট কৰাটোহে বিচাৰিছে আৰু এটা কৈছে আৰু বিশ্ব ৰেকৰ্ডৰ বিহুৰ চাৰ্টিফিকেট এইটো ইম্পৰ্টেণ্ট বিশ্ব ৰেকৰ্ডৰ বিহুৰ চাৰ্টিফিকেট দুখন দিয়া আছে আচ্ছা দুখন দিছে এখন ডান্সাৰ NSQF লেভেল 3ৰ NSDF দ্বাৰা দিয়া সেইখনতহে নাম্বাৰ লাভ কৰিব অসমৰ পৰা প্ৰিণ্ট কৰি দিয়া এখন নহয় আচ্ছা এইখন অসমৰ পৰা প্ৰিণ্ট কৰি দিয়া মানে কোনটো বুজাইছে গম পাইছেনে এই ৱৰ্ল্ড ৰেকৰ্ড গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো চাৰ্টিফিকেট সেইখনৰ কথা বুজাইছে দেই আৰু NSQF লেভেল 3খন বেলেগ হয় সেইখনৰ এতিয়া কিমান আছে চাৰ্টিফিকেট সেইটোহে মোৰ আইডিয়া নাইকিয়া কিন্তু এই যিটো বিহু ৱৰ্ল্ড ৰেকৰ্ডৰ যিটো হৈছিলে সেইটোতো বহুত আছিলে সেইখনত এতিয়া নম্বৰ নাপাব এইটো ক্লিয়াৰকৈ লিখিছে অৰ্থাৎ অসমৰ পৰা প্ৰিণ্ট কৰি যিখনক দিছিলে সেইখনে মাৰ্ক নাপায় আৰু NSQF লেভেল 3ৰ সংখ্যা কম আছে ঠিক আছে এইটোৱে আছিলে আজি আপডেটটো আৰু কিবা কনফিউজন থাকিলে আপুনি হেৰি কৰিব আৰু লগতে 4500 পোষ্ট ওলাইছে তাৰ বাবেও আপোনালোক ৰেডি হৈ থাকক কিন্তু এইটো ডিচেম্বৰত যিটো চিটেড হ'ব যে সেইটো চিটেড এপ্লাই কৰিবলৈ চান্স নাপাব দেই এতিয়াই কৈ দিছোঁ আপোনালোকে পিছতো তেনেকুৱাই হ'ব ধৰক আগতেও তেনেকুৱাই হৈছে কাৰণ টাইমে কভাৰ নকৰিবগৈ নৱেম্বৰত যদি এডভাৰটাইজ ওলায় ডিচেম্বৰত হেৰি হৈ যাব এপ্লাই শেষ হ'ব বা জানুৱাৰী ফাৰ্ষ্ট উইকলৈ এপ্লিকেশ্যন ক্ল'জ হ'ব তাৰপিছত আপোনাৰ ফেব্ৰুৱাৰী মানৰ পৰা হেৰি হ'ব এক ছেকেণ্ড ফেব্ৰুৱাৰী মানৰ পৰা ভেৰিফিকেশ্যন হৈ যাব কাৰণ মে' মাহত এপইণ্টমেণ্ট দিব লাগিব এইটো আছিলে আজি ভিডিঅ'টো বিশেষকৈ মই এখেতৰ মানে
যিটো লিখিছে এইটো তাৰ এইটো মানে এটা কমেণ্টহে তাই কমেণ্ট বক্সত এইটো লিখিছে কিন্তু ফেচবুকত আপডেট দিয়াটো বেলেগ এটা আছিলে আপডেট দিয়াটো তেওঁ নিজৰ কি লিখি থাকে সেইটো আমাৰ বিচাৰ্য বিষয় নহয় কিন্তু এইটো কথাটো ক্লিয়াৰ হ'ল যে বিহু নাচনী মানে সেইটোৱে নাপায় গিনিছ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড কৰা বিহু নাচনীয়ে মাৰ্ক নাপায় কথাটো সিমানেই ঠিক আছে এইটোৱে আছিল আজি ভিডিঅ'টো